মোৰ নাম মিছ আফছাৰা বেগম। মই নগাবন্ধা গাঁও পঞ্চায়ত 5 নম্বৰ ৱাৰ্ডৰ পৰা সদস্য হিচাপে দমকলৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ ৰাইজৰ হৈ সেৱা কৰিম, কাম কৰিম আৰু গৰীব দুখীয়া মানুহৰ সেৱা কৰিম। আপোনাৰ ৱাৰ্ডত কিমান ভোটাৰ আছে? 1700 বেছি। দেখা গৈছে যে আপোনাৰ ৰাস্তা পথ একেবাৰে জৰাজীৰ্ণ অৱস্থা, আপোনাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। সেইখিনি চিন্তা কৰিব নাপাব, মই পাছলৈ ৰাস্তাখিনি ঠিক কৰিম। তেওঁ আমাৰ মনোনীত প্ৰাৰ্থী আৰু তেওঁ এনে শিক্ষাবিদ্যা চবেই মানে ঠিকেই আছে আৰু এনে মানুহৰ লগত চলা ফিৰা ৰাইজৰ চবেই খুচি হৈ আমি তেওঁক থিয় কৰাইছোঁ। আশা কৰোঁ তেওঁ যদি পাছ হৈ যাব পাৰে, এই ৰাইজৰ সেৱা কৰিব, অথচ আমাকো মানে তেওঁ ভাল চকুৰে চাব বুলি আমি এটা আশা কৰি তেওঁৰ লগতে আমি মানে ছাপোৰ্ট কৰিছোঁ। তেওঁ যদি জয়ী হয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত প্ৰেচিডেণ্টৰ কাৰণে আপোনালোকে হেৰি কৰিব নেকি? এইটো পৰৱৰ্তী যদি তেওঁ বা ৰাইজে সেৱা কৰিবৰ কাৰণে যদি সুযোগ দিয়ে, তেতিয়াহ'লে তেওঁৰ যিখিনি অভিজ্ঞতা আছে তেওঁ সভাপতি পদত গ'লে কিন্তু আমাৰ অলপ ভালেই হ'ব আৰু অথচ তেওঁ পাৰিব, তেনেকুৱা এটা আশাবাদী আমি। আপোনালোকৰ কি সমস্যা আছে? আমাৰ সমস্যা, আমাৰ ৰাস্তা ঘাট জৰাজীৰ্ণ হৈ আছে এইবিলাক, আৰু আমাৰ এনে গৰীব দুখীয়া মানুহ বহুত আছে। তেওঁলোকৰ মানে এটা সেৱা কৰা মানুহ ভাল চাই যদি আমি পাওঁ, তেতিয়াহ'লে তেওঁ আমাক সেৱা কৰি দিব বুলি আমি এটা আশাবাদী, আৰু তেওঁ পাৰিব। তেওঁ মানুহৰ মনোনীত মানুহক চবৰ লগতে মিলিজুলি চলে আৰু তেওঁ পৰিয়ালবৰ্গও বহুত ভাল মানুহ। গতিকে সেই হিচাপে আমি মানে ৰাইজে তেওঁলোক ছাপোৰ্ট কৰিছোঁ। তেওঁ পৰিয়ালবৰ্গও ভাল মানুহ। প্ৰতিদ্বন্দ্বী কেইগৰাকী? 3গৰাকী আৰু 2জন আছে বোলে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে? এজনো নহয়। আপুনি কিমান ভোটত জয়ী হোৱাৰ আশা আছে? 100 ভোটৰ। আফছাৰা বেগম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দমকলৰ ছবি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দমকলৰ ছবি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আফছাৰা বেগম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আফছাৰা বেগম লং লিভ, লং লিভ, লং লিভ। আফছাৰা বেগম ওয়েলকাম, ওয়েলকাম, ওয়েলকাম। দমকলৰ ছবি ওয়েলকাম, ওয়েলকাম, ওয়েলকাম। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দমকলৰ ছবি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দমকলৰ ছবি লং লিভ, লং লিভ।